City 18 সৈতে ষ্টুডিঅ'ত মই পাপৰি প্ৰথমটো বিগ ব্ৰেকিং নিউজ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম ইববি সিঙৰ ঘৰৰ CBI অভিযান দিল্লীৰ পৰা অহা দলে চলাইছে অভিযান যুটীয়া সঞ্চালক NM সিঙৰ নেতৃত্বত আহিছে 4জনীয়া দলটো 332 কোটি টকা কেলেংকাৰী তদন্তৰ বাবে আহিছে দলটো 2019 CBI ৰুজু কৰিছিল গোচৰ মণিপুৰত চৰকাৰ গঠনৰ চেষ্টা কৰিছিল ইববি সিঙে তাৰ পিছতে ইববি সিঙৰ ঘৰত CBI অভিযান পুনৰ জনাইছো এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম ইববি সিঙৰ ঘৰত CBI অভিযান দিল্লীৰ পৰা অহা দলে চলাইছে অভিযান যুটীয়া সঞ্চালক NM সিঙৰ নেতৃত্বত 4জনীয়া দলটোৱে অভিযান চলাইছে 332 কোটি টকা কেলেংকাৰী তদন্তৰ বাবে দলটো আহিছে 2019 CBI গোচৰ ৰুজু কৰিছিল আৰু মণিপুৰৰ চৰকাৰ গঠনৰ চেষ্টা কৰিছিল ইববি সিঙে তাৰ পাছতে ইববি সিঙৰ ঘৰত CBI অভিযান চলাইছে এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ আমি পুনৰ এবাৰ জনাইছো মণিপুৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এম ইববি সিঙৰ ঘৰত CBI অভিযান চলাইছে এই মুহূৰ্তৰ খবৰ আৰু দিল্লীৰ পৰা অহা দলে চলাইছে অভিযান যুটীয়া সঞ্চালক NM সিঙৰ নেতৃত্বত আহিছে 4জনীয়া দলটো ইতিমধ্যে অভিযান চলাই থকা হৈছে আৰু 332 কোটি টকা কেলেংকাৰী তদন্তৰ বাবে দলটো উপস্থিত হৈ অভিযান চলাই 2019 CBI এই গোচৰ ৰুজু কৰিছিল মণিপুৰত চৰকাৰ গঠনৰ চেষ্টা কৰিছিল এম ইববি সিঙে তাৰ পিছতে ইববি সিঙৰ ঘৰত ইতিমধ্যে CBI অভিযান চলাইছে আনে গুৰুত্বপূৰ্ণ খবৰ কাইলৈ ঘোষণা হ'ব এইচএছৰ ফলাফল পুৱা 9 বজাত ঘোষণা হ'ব এইচএছৰ ফলাফল অনলাইন যোগে ঘোষণা হ'ব ফলাফল কলা বিজ্ঞান বাণিজ্য বৃত্তিমুখী শিক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 14টা ৱেবছাইটত উপলব্ধ হ'ব ফলাফল টিভি স্ক্ৰীনত আপোনালোকে ৱেবছাইট কিটা প্ৰত্যক্ষ কৰিছে আৰু আমি এই মুহূৰ্তত দেখুৱাইছো এইকেইটা ৱেবছাইটতে উপলব্ধ হ'ব ফলাফল www.ahec.nic.in www.assamresults.in www.schools9.com www.results.shiksha www.newsnation.in www.newsstate.com www.indiaresults.com iresults.net eduassam.com vidyavision.com exam.etc.com examresults.net/assam এনেধৰণে এইকেইটা ৱেবছাইটত উপলব্ধ হ'ব আৰু ৱেবছাইটসমূহত ডিজিটেল মাৰ্কশ্বিটো আপলোড কৰা হ'ব উল্লেখযোগ্য যে ৱেবছাইট কেইটা ডিজিটেল মাৰ্কশ্বিটো আপলোড কৰা হ'ব গুৰুত্বপূৰ্ণ খবৰ পুনৰ জনাইছো 9 বজাত ঘোষণা কৰা হ'ব কাইলৈ এইচএছৰ ফলাফল আৰু এইচএছৰ ফলাফল অনলাইন যোগে ঘোষণা কৰা হ'ব ইতিমধ্যে ৱেবছাইট কেইটা আমি কৈ দিছো কলা বিজ্ঞান বাণিজ্য বৃত্তিমুখী শিক্ষাৰ ফলাফল ঘোষণা কৰা হ'ব 14টা ৱেবছাইট টিভি স্ক্ৰীন প্ৰত্যক্ষ কৰিছে এইকেইটা ৱেবছাইট এই 14টা ৱেবছাইটতে উপলব্ধ হ'ব ফলাফল লকডাউনৰ পিছত পানীত হাঁহ নচৰা অৱস্থা হৈছে চিটি বাছৰ মালিক কৰ্মচাৰী বৰ্তমান সময়ত চিটি বাছ চলাই লোকচানৰ সন্মুখীন হৈছে মালিকসকল কিয়নো 50% যাত্ৰী কঢ়িওৱা নিৰ্দেশনাৰ পিছত এবাৰ হুৰাহুৰে বাঢ়িছে পেট্ৰল ডিজেলৰ মূল্য মহানগৰীত বন্ধ হ'ব নেকি চিটি বাছ সেৱা কৰোনা সংক্ৰমণ ৰোধৰ বাবে চিটি বাছত এতিয়া উঠিব পাৰে মাত্ৰ 50% যাত্ৰী ভূতৰ ওপৰত দানহ পৰাদি বৃদ্ধি পাইছে ডিজেলৰ দাম 7-17 মিলি এতিয়া পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে চিটি বাছৰ মালিক কৰ্মচাৰীৰ চিটি বাছ চলাই লোকচানৰহে সন্মুখীন হৈছে চিটি বাছৰ মালিক সন্থা চৰকাৰে আমাৰ 50% বাছ কেপাচিটি লৈ চলাব দিছে ঠিকে আমি ঠিক তেনেকৈ নিয়ম মানিয়ে চলাই আছোঁ কিন্তু তাৰ হেনেকৈ চলোৱাৰ বিনিময়ত তেলৰ দামটো বঢ়াৰ কাৰণে আমাৰ যিটো কৰ্মচাৰীয়ে পাবলগীয়া হাজিৰাটো এতিয়া 100-200 টকাও নোপোৱা হৈ গৈছে তাৰ বিনিময়ত আমি আৰু বিশেষ দিনলৈ বাছ চলাব নোৱাৰিম পূৰ্বতে মহানগৰীত চলিছিল প্ৰায় 700খনকৈ চিটি বাছ লকডাউনৰ পিছত আনলকৰ সময়ছোৱাত বৰ্তমান চলি আছে 400খন চিটি বাছ পোনপটীয়াকৈ চিটি বাছ সেৱাৰ লগত জড়িত হৈ সংস্থাপন পাইছে প্ৰায় 3000 পৰিয়ালে কিন্তু আৰ্থিক নাটনিৰ সময়ত এই সকলৰ বাবে চৰকাৰে গ্ৰহণ নকৰিলে কোনো সাহায্যৰ ব্যৱস্থা নিজৰ লগতে আন বহুজনক সংস্থাপন দিয়া চিটি বাছৰ মালিকসকলে চৰকাৰৰ আত্মনিৰ্ভৰশীল আঁচনিৰ অধীনতো নাপালে কোনো সাহায্য চৰকাৰে 20 লাখ কোটি টকাৰ পেকেজ এটা ইমান ডাঙৰ পেকেজ এটা ঘোষণা কৰিলে তাতে আমি দেখা নাপালো 1 টকা এটাও আপোনাৰ পৰিবহণ ইণ্ডাষ্ট্ৰীৰ কাৰণে নিদিলে যিটো ইণ্ডাষ্ট্ৰীত একদম থলুৱা নিবনুৱাবিলাক জড়িত থাকে আৰু প্ৰধানমন্ত্ৰী মোদীয়ে সদায় কৈ আছে আত্মনিৰ্ভৰশীল হ'ব লাগে আত্মনিৰ্ভৰশীল আমি আত্মনিৰ্ভৰশীল হৈ চৰকাৰৰ ওচৰত হাত নাপাতি বা বেলেগৰ ওচৰত
হাত নামাতি আমি ইমান এটা ভাল কাম কৰিছোঁ কিন্তু আমি ইমান দুখ পালোঁ চৰকাৰে আমাৰ কাৰণে এটকাৰ পেকেজ এটাও নিদিলে চিটি বাছৰ এনে দুখ সময়ত মালিক সন্থাই সংবাদমেল পাতি চৰকাৰক আহ্বান জনালে শীঘ্ৰে হ্ৰাস কৰক ডিজেলৰ দাম লগতে চিটি বাছৰ ভাড়া বৃদ্ধিৰো দাবী জনাই চৰকাৰক অন্যথা লোকচান ভৰি চলোৱাতকৈ চিটি বাছ সেৱা বন্ধ কৰিবলৈ বাধ্য হ'ব চিটি বাছ মালিক সন্থা আজি আমি ৩-৪ মাহ কৰ্মচাৰীবিলাক গোটেই পোহপালি আছোঁ উইথ পৰিয়াল গতিকে আমাৰ নিজৰ অৱস্থা শেষ হৈ গৈছে গতিকে চৰকাৰলৈ বিনম্ৰ অনুৰোধ এই পৰিবহণ ব্যৱসায়ীসকলৰ প্ৰতি অলপমান আপোনালোকে সহৃদয় হওক আমাক কিবা অলপ উপকাৰ কৰক আমাৰ ষ্টাফখিনিক চলাই ৰখাৰ ব্যৱস্থা কৰক এতিয়া আমি তাৰমানে ভাবিছোঁ হয় কৰ্মচাৰীখিনি দায়িত্ব চৰকাৰে লৈ লওক নহ'লে ভাড়াটো বঢ়াই দিয়ক কৰ্মচাৰীখিনি চলিব পৰা হওক আমাৰ নুনমাটিৰ পৰা অজয় বৰ্মন নিউজ 18 অসম নৰ্থ ইষ্ট কৰোনা আৰু লকডাউনৰ মাজতে 2021ৰ বিধানসভা নিৰ্বাচনলৈ কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে 124টা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধিৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰাৰ বাবে সাজু হৈছে শাসকীয় বিজেপি ইপিনে বিজেপি ৰিপৰ্ট কাৰ্ডৰ বিপৰীতে কংগ্ৰেছে শীঘ্ৰে প্ৰস্তুত কৰিব অভিযোগনামা এফালে বিজেপিৰ ৰিপৰ্ট কাৰ্ড আনফালে কংগ্ৰেছৰ অভিযোগনামা 2021লৈ টঙালি বান্ধিছে কংগ্ৰেছ বিজেপিয়ে শিৱসাগৰ আৰু ৰাঙাপাৰা বিধানসভা সমষ্টিক বাদ দি ৰাজ্যৰ 124টা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধিৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰিব বিজেপিয়ে আৰু ইয়াৰ বিপৰীতে বিৰোধী দল কংগ্ৰেছে প্ৰস্তুত কৰিব অভিযোগনামা বিধায়কবিহীন শিৱসাগৰ আৰু ৰাঙাপাৰাক বাদ দি 124টা বিধানসভা সমষ্টিৰ জনপ্ৰতিনিধিৰ ৰিপৰ্ট কাৰ্ড প্ৰস্তুত কৰিব বিজেপিয়ে এনেই বহি থকা ভকত নহয় কংগ্ৰেছো সেয়ে বিজেপিৰ ৰিপৰ্ট কাৰ্ডৰ বিপৰীতে কংগ্ৰেছে প্ৰস্তুত কৰিব অভিযোগনামা বিজেপি আৰু মিত্ৰগোষ্ঠীৰ বিধায়ক মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰি ৰাজহুৱাকৈ পাঠ কৰিব কংগ্ৰেছে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে ঘোষণা কৰিছিল যে বিজেপিৰ বিধায়ক এমপিসকলৰ তেওঁলোকে ৰিপৰ্ট কাৰ্ড তৈয়াৰ কৰিব এই 4.5 বছৰত তোমালোকৰ কোনজন মন্ত্ৰী কোনজন এমএলএ কি কাম কৰিলে কোনটো উল্লেখযোগ্য ডেভেলপমেণ্ট কোনটো ল'ৰাক চাকৰি দিলে তেওঁলোকৰ ৰিপৰ্ট কাৰ্ড শূন্য আৰু সেইকাৰণে আমি কংগ্ৰেছ দলে তেওঁলোকৰ ৰিপৰ্ট কাৰ্ডৰ বিপৰীতে প্ৰত্যেকজন বিজেপি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীৰ এমএলএ মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা তৈয়াৰ কৰিব ইতিমধ্যে মণ্ডল পৰ্যায়ত অভিযোগনামা প্ৰস্তুত কৰাৰ নিৰ্দেশ দিছে প্ৰদেশ কংগ্ৰেছে আৰু এই অভিযোগনামা আমি মণ্ডল কংগ্ৰেছ ভিত্তিত তৈয়াৰ কৰিবলৈ কৈছোঁ উন্নয়নৰ কি ব্যৰ্থতা প্ৰতিশ্ৰুতি দি কি নাৰাখিলে দুৰ্নীতি কি কৰিলে অনিয়ম কি কৰিলে প্ৰত্যেকজন বিজেপি আৰু ইয়াৰ মিত্ৰ গোষ্ঠীৰ বিধায়কৰ বিৰুদ্ধে অভিযোগনামা তৈয়াৰ হ'ব আৰু 30 জুন তাৰিখে প্ৰত্যেক মণ্ডল কংগ্ৰেছৰ জেনেৰেল কমিটি জেনেৰেল বডিৰ মিটিং বহি সেই অভিযোগনামা ৰাজহুৱাকে পাঠ কৰিব বিজেপিৰ সকলো কাৰ্যকলাপ জনসাধাৰণে নিৰীক্ষণ কৰি আছে বুলি মন্তব্য কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয় বিজেপিক 2021ত যোগ্য প্ৰত্যুত্তৰ দিব জনসাধাৰণে কেমেৰা পাৰ্চন বিপ্লৱ পালৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট ঘৃণাৰ চকুৰে নহয় সন্মান জনাই স্বগৃহলৈ পঠিয়ালে কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা কোৱাৰেণ্টাইনৰ পৰা মুক্ত হোৱা সকলক সন্মানেৰে সম্বৰ্ধনা জনাই ঘৰলৈ যাবলৈ দিলে গাঁওবাসীয়ে কিন্তু কোৰ্ট ৰাইজৰ এই প্ৰশংসনীয় পদক্ষেপ চাওঁ আহক এই ৰিপৰ্ট ৰাইজে স্থাপন কৰা কোৱাৰেণ্টাইন চেণ্টাৰত ৰাইজৰ ব্যতিক্ৰমী পদক্ষেপ শোণিতপুৰ জিলাৰ খেলাহৰাৰ ঢেকেৰী শিমলুগুৰি গাঁৱত ৰাইজে পৰিচালনা কৰা কোৱাৰেণ্টাইন চেণ্টাৰৰ পৰা 20 দিনৰ পিছত মুকলি কৰা হ'ল তামিলনাডুৰ পৰা অহা 7 যুৱকক কোৱাৰেণ্টাইনৰ পৰা মুকলি কৰাৰ পিছতে ৰাইজে ফুলাম গামোচাৰে যুৱক কেইজনক সম্বৰ্ধনা জনায় যাবলৈ দিলে ঘৰলৈ চহা ৰাইজে কোভিড-19ৰ ভয়াৱহতাৰ পৰা নিজক আৰু গাঁওখনক ৰক্ষা কৰিবলৈ গাঁৱত কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰি গাঁওবাসীয়ে নিয়াৰিকৈ পৰিচালনা কৰি তুলি ধৰিলে আদৰ্শ
ৰাইজে কোৱা ধৰণে সিহঁতে ৰাইজৰ কথা মতে 14 দিন পাৰ কৰাৰ কাৰণে সিহঁতক আমি ধন্যবাদ জনাইছোঁ। তেখেতক আমি খোৱা বোৱাৰ পৰা বিভিন্ন ক্ষেত্ৰত সিহঁতক সহায় সুবিধা এইটো গাঁৱৰ পৰা দিয়া হৈছে অলৰেডি, আমি ভাল লাগিছে থাকি পেলাই। মানে গাঁৱৰ ৰাইজে স্কুলত ৰখাৰ ব্যৱস্থা কৰিছে? হয় 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 হয়। কেইদিন ৰাখিলে? আমাৰ ইয়াত 14 দিন ৰখা হৈছে। সকলো সুবিধা ৰাইজে দিছিলে? হয় হয় হয়, ৰাইজৰ পৰা দিয়া হৈছিলে। তোমালোকে? আমি ইয়াত 6জন আছিলোঁ। গাঁৱৰ মানুহে আমাক ইমানখিনি খৰচ কৰি যে আমাক ইয়াত ৰাখিলে, সেইকাৰণে আমি বহুত ভাল লাগিছে মানে, ধন্যবাদ। নিয়ম মানি চলিছে গাঁৱৰ ৰাইজে? হয় হয় হয়। ইফালে কোৱাৰেণ্টাইন চেণ্টাৰ এৰাৰ আগতে কোৱাৰেণ্টাইন চেণ্টাৰটো সুন্দৰকৈ গঢ়ি তোলাৰ প্ৰয়াস কৰি আন এক দৃষ্টান্ত তুলি ধৰিলে কলিয়াবৰৰ কেইজনমান যুৱকে। জখলাবন্ধাৰ ছেইণ্ট ৰবাৰ্টছ বিদ্যালয়ৰ চৌহদৰ ভিতৰত থকা এই কোৱাৰেণ্টাইন চেণ্টাৰত আবদ্ধ হৈ আছে বহিৰাজ্যৰ পৰা অহা 16জন যুৱক। বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলক উপহাৰ হিচাপে দি যাব পৰাকৈ কোৱাৰেণ্টাইন চেণ্টাৰত থকা যুৱকসকলে গঢ় দিছে এখনি ফুলনি বাগিচা। এই আৱাসীসকলে এই লকডাউনৰ সময়ত কোৱাৰেণ্টাইনত যিহেতু তেওঁলোক আছে, তেওঁলোকে সকলোৱে আলোচনা কৰি এটা প্ৰস্তাৱ আমালৈ আগবঢ়ালে যে আমি ইয়াত এনেই বহি থকাতকৈ এখনি ফুলনি বাগিচা পাতিব পাৰোঁ নেকি। সেই প্ৰস্তাৱ আমি খুব ভাল পালোঁ আৰু তেওঁলোকক আগ্ৰহক আমি সন্মান জনাই তেওঁলোকক যিখিনি প্ৰয়োজনীয় সা সামগ্ৰী লাগে সেইখিনি যোগান ধৰিলোঁ। ঢেকিয়াজুলিৰ পৰা হৰেণ ভূমিজ আৰু কলিয়াবৰৰ পৰা দিবাকৰ দাস, নিউজ 18 অসম নৰ্থ ইষ্ট। স্মাৰ্টফোন নথকাৰ বাবে আত্মহত্যা কৰিলে এগৰাকী ছাত্ৰই। অনলাইন পাঠদানৰ বাবে প্ৰয়োজনীয় স্মাৰ্টফোন নথকাৰ বাবে আত্মহত্যাৰ দৰে চৰম পথ বাছি ল'লে 10ম শ্ৰেণীৰ এগৰাকী ছাত্ৰই। এই ঘটনা ক'ত সংঘটিত হৈছে চাওঁ আহক এই প্ৰতিবেদনত। এটা মৰ্মান্তিক ঘটনা। স্মাৰ্টফোন নথকাৰ বাবে ভাঙি পৰিল দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ। বাছি ল'লে অনাকাংক্ষিত চৰম পথ। তালাবন্দাৰ ফলত বিদ্যালয় বন্ধ হৈ থকাৰ ফলত শিক্ষা বিভাগে অনলাইন পাঠ্যক্ৰমৰ ব্যৱস্থা কৰিছে। কিন্তু দৰিদ্ৰ পৰিয়ালৰ সন্তান চুংবুচাৰৰ বাবে স্মাৰ্টফোন যোগাৰ কৰি লোৱাটো ইমান সহজ কথা নাছিল। পিতৃ জাপান নাৰ্জীৰে দিন হাজিৰা কৰি পৰিয়ালটোক পোহপাল দি অহাৰ ফলত চুংবুচাৰক প্ৰয়োজনীয় ফোনটো কিনি দিবলৈ সমৰ্থ হোৱা নাছিল। স্মাৰ্টফোনৰ অভাৱত অনলাইন পাঠদানৰ লগতে পৰীক্ষাৰ পৰাও বঞ্চিত হৈ মানসিকভাৱে ভাগি পৰে ছাত্ৰজন। ইয়াৰ বাবে হতাশ হৈ পৰা মেধাসম্পন্ন ছাত্ৰজনে অৱশেষত আত্মহত্যাৰ পথ বাছি লয়। ছাত্ৰজনে আত্মহত্যাৰ কাৰণ সম্পৰ্কে নিজৰ ছুইচাইড নোটত এই কথা লিখি থৈ যায়। তেওঁলোকৰ মানে আৰ্থিকভাৱে সবল নহয়, অৱস্থা ভাল নহয়, যাৰ কাৰণে অনলাইন ক্লাছ কৰিবলৈ বা অনলাইন পৰীক্ষা দিবলৈ এই ল'ৰা ছোৱালীসকলে স্মাৰ্ট যিটো মোবাইল ফোন যিটো প্ৰয়োজন হয়, এই মোবাইল ফোনটো আজি মা দেউতা তেওঁলোকে মোবাইল কিনি দিব নোৱাৰাত যোৱা ৰাতি যিজন ছাত্ৰই চুবুংচা নাৰ্জাৰীয়ে তেখেতে মানে নিজৰ জীৱনটো আত্মহত্যা কৰি লৈছে। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। বেংক একাউণ্টত জমা থোৱা ধনৰাশিক লৈ এতিয়া সন্ধিয়ান হ'বলগীয়া হৈছে গ্ৰাহক। ক'ৰবাত যদি বেংকত ধন জমা থোৱাৰ পিছতো একাউণ্ট শূন্য হৈ আছে, আন ক'ৰবাত আকৌ গ্ৰাহকে নজনাকে বেংক একাউণ্টত হৈছে বহু টকাৰ লেনদেন। বেংকত জমা থৈছিল 54,500 টকা। পাছবুকত জমা ধন ওলাল 2,31,560 টকা। গৰাকীয়ে নজনাকৈ ক'ৰ পৰা বেংক একাউণ্টত সোমাল অতবোৰ টকা। গৰাকীয়ে নজনাকৈ বেংক একাউণ্টৰ অবৈধ লেনদেনক লৈ দুটা পৰিয়ালৰ মাজত কাজিয়া। বেংকৰ একাউণ্ট থকা CSPৰ বিৰুদ্ধে একাউণ্টৰ গৰাকীয়ে দাখিল কৰিলে এজাহাৰো। অসম গ্ৰামীণ বিকাশ বেংকৰ ধমধমা শাখাৰ বেংক একাউণ্টটোক লৈ এতিয়া সৃষ্টি হৈছে ৰহস্যৰ। কেনেকৈ অতবোৰ টকা সোমাল বেংক একাউণ্টটোত? একাউণ্টটো বাক্সা বাগানপাৰাৰ পালাকাটা গাঁৱৰ প্ৰণীতা কলিতা নামৰ মহিলাগৰাকীৰ। 4 বছৰ পূৰ্বে অসম গ্ৰামীণ বিকাশ বেংকৰ ধমধমা শাখাৰ আংগাৰধোৱাত থকা CSPত একাউণ্ট খুলিছিল প্ৰণীতা কলিতাই। জমা থৈছিল প্ৰায় 54,500 টকা। পিছে ATM কাৰ্ডৰ ব্যৱহাৰ নজনা মহিলাগৰাকীয়ে ধনৰ লেনদেনৰ বাবে ATM কাৰ্ডখন দিছিল ভতিজাক উদয় কলিতাক। 2 বছৰে উদয় কলিতাৰ হাততে থাকিল ATM কাৰ্ড, পাছবুকো থাকিল CSPতে। CSPৰ পৰিচালকে পাছবুকখনো দিব বিচৰা নাছিল প্ৰণীতা কলিতাক।
কিন্তু পাছবুকখন লৈ আপডেট কৰিহে হতভম্ব হ'ল মহিলাগৰাকী। জমা আছে নিজে জমা থোৱাতকৈ বহু বেছি টকা। ভতিজাক উদয় কলিতাক সুধিও কোনো সদুত্তৰ নাপালে মহিলাগৰাকীয়ে। সেয়ে কাষ চাপিল ধমধমা আৰক্ষীৰ। বেংকটোৰ CSPৰ পৰিচালক ববিতা ঠাকুৰীয়াক জগৰীয়া কৰি প্ৰণীতা কলিতাই দাখিল কৰিলে এজাহাৰ। উল্লেখ কৰিলে ভতিজাকৰ হাতত ATM কাৰ্ড থকা কথাটো। তাৰ পিছতে ঘটনাক লৈ খুৰীয়েক ভতিজাক পৰিয়ালৰ মাজত কথাৰ কটাকটি কাজিয়া। এতিয়া আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব প্ৰণীতা কলিতাৰ বেংক একাউণ্টত জমা ধনৰ প্ৰকৃত ৰহস্য। কবিতাত থাকে তেখেতে মোক কৈ আছে বহীটো আপুনি মানুহটো দেখোন আছে বহীটো কিয় লাগে? মই আৰু ক'লো মোক বহীটো লাগে, মোক দি দিয়ক বহীটো, মোৰ একাউণ্টৰ বহী। লাষ্টত কৈছি এনা কথা বহীটো উদয় কলিতাক কৈছে আৰু বহীটো মই দিম নাকি? উদয় কলিতা কোন হয়? উদয় কলিতা মোৰ ভতিজা হয়। বহীটোত দেখা পালোঁ আৰু পইচা যি এনেকুৱা ইমান লেনা দেনা হৈ আছে ময়ো গম পোৱা নাছিলোঁ। বহীটোত 2,86,000 টকা, তাৰে 54,000 টকা মোৰ L&Tৰ পইচা আৰু মোৰ ল'ৰাৰ পইচা আছিল। ইপিনে গোলাঘাটত বেংক একাউণ্টৰ পৰাই নোহোৱা হ'ল গ্ৰাহকৰ ধন। স্বয়ং বেংক বিষয়া কৰ্মচাৰীৰ প্ৰবঞ্চনাৰ বলি হ'ল গ্ৰাহক। গোলাঘাটৰ বন্ধন বেংক শাখাত কমাৰ বন্ধা দৰ্পণ আত্মসহায়ক গোটে ফেব্ৰুৱাৰীতে খুলিছিল এটা বেংক একাউণ্ট। জমা থৈছিল 5,000 টকা। পিছে শেহতীয়াকৈ আৰু ধন জমা দিবলৈ আহি আত্মসহায়ক গোটটোৰ বিষয়ববীয়ে দেখিলে একাউণ্ট শূন্য। সোধা পোছা কৰাত বেংক কৰ্তৃপক্ষইও টকা জমা থোৱাই নাছিল বুলি ভাবুকিহে দিলে আত্মসহায়ক গোটৰ লোকসকলক। পিছে টকা জমা থোৱা বেংকৰ চিল মোহৰ পৰা ৰচিদ দেখুৱালত ওলাল বেংকৰ গাফিলতি। ভুল স্বীকাৰ কৰি বিহিত ব্যৱস্থাৰ লিখিত প্ৰতিশ্ৰুতি দিলে বেংক শাখা পৰিচালকে। যোৰহাট বন্ধন বেংকৰ কাৰণে যিটো আমাৰ ক্ষতি হ'ল, যিটো আমি কাৰণতে একাউণ্ট অপেনিং কৰিছিলোঁ, একাউণ্ট অপেনিং নোহোৱাৰ কাৰণে তেওঁলোকে 5,000 টকাটো ঘূৰাই দিম নে নাই এতিয়ালৈকে আমাৰ সম্পূৰ্ণ 100% কথা আমাক ক'ব পৰা নাই। কিন্তু আমি কৈছোঁ আপুনি আমাক লিখিত দি দিয়ক যে আমি কিমান তাৰিখৰ পিছত বিষয়টো সমাধান কৰিব পাৰিব। কিন্তু বেংক মেনেজাৰ আৰু সম্পূৰ্ণ গায়া দিছে। আৰু আমাৰ আটাইতকৈ বেয়া লগা বিষয়টো হ'ল যে এছিষ্টেণ্ট ব্ৰাঞ্চ মেনেজাৰজনে আমাৰ অসমীয়া মানুহ এজনে কলকাতাৰ পৰা আহি ভাবুকি দিয়াটো আমি অন্তৰত দুখ পাইছোঁ। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী আৰু গোলাঘাটৰ পৰা ইউনুছ আলী, নিউজ 18 অসম নৰ্থ ইষ্ট। কাকপথাৰৰ 6টি কণমানিৰ কৰুণ গাথা। ঘাটমাউৰা 6টা কণকণী শিশুৱে আত্মীয়ৰ ঘৰত চলাইছে জীৱন সংগ্ৰাম। পিতৃ মাতৃ হাৰা শিশুকেইটাক এতিয়া প্ৰয়োজন ৰাইজৰ সহায়ৰ। পিতৃ মাতৃৰ বিয়োগ ঘটি ঘাটমাউৰা হোৱা 6টিকৈ শিশুৰ কৰুণ কাহিনীয়ে জোকাৰি গৈছে দিগবৈৰ বহুজনৰ হৃদয়। পৰিয়ালৰ ভৰণ পোষণ দিব নোৱাৰি যোৱা এবছৰ পূৰ্বে আত্মহত্যা কৰিছিল এই 6টি সন্তানৰ পিতৃ। কিন্তু ইয়াৰ পিছতেই মাতৃৰো আকস্মিক বিয়োগ ঘটাত হঠাতেই ঘাটমাউৰা হৈ পৰিল পৰিয়ালটোৰ এই 6টিকৈ সন্তান। এই ঘটনা তিনিচুকীয়া জিলাৰ কাকপথাৰৰ কৈলাশপুৰ গাঁৱৰ। পৰিয়ালৰ ভৰণ পোষণ দিব নোৱাৰি গাঁওখনৰ মনবৰ শইকীয়া নামৰ ব্যক্তিজনে আত্মহত্যাৰ পথ বাছি লৈছিল। ইয়াৰ পিছত পত্নী ৰেণুমাই শইকীয়াই বিভিন্নজনৰ ঘৰত কাম বন কৰি চলাই গৈছিল ঘৰখন। কিন্তু হঠাৎ হৃদৰোগত আক্ৰান্ত হৈ যোৱা মে' মাহত আকস্মিকভাৱে দেহাৱসান ঘটে এই সন্তানকেইটিৰ মাতৃৰ। তাৰ পিছতেই দদায়েকৰ ঘৰত আশ্ৰয় লৈছে এই 6টিকৈ কণ শিশু। আটাইকেইটাৰে বয়স 1.5 বছৰৰ পৰা 12 বছৰৰ ভিতৰত। পিছে দৈনিক দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দদায়েকে এই 6টিকৈ শিশুৰ ভৰণ পোষণৰ দায়িত্ব ল'বলৈ গৈ অসুবিধাৰ সন্মুখীন হৈছে। শিশুকেইটিৰ ভৰণ পোষণ তথা ভৱিষ্যত নিৰ্মাণৰ বাবে সহৃদয় ব্যক্তিৰ লগতে স্থানীয় অনুষ্ঠান প্ৰতিষ্ঠানৰ সহায় প্ৰাৰ্থনা কৰিছে ঘাটমাউৰা শিশুকেইটিৰ আত্মীয় পৰিয়ালে। আমি ওচৰ চুবুৰীয়া সিহঁতক যি পাওঁ সহায় কৰিছোঁ। আৰু মই মোৰ ফালৰ পৰা চৰকাৰ পক্ষ বা যিকোনো ৰাজনীতিক দল আৰু দল সংগঠন সকলোৱে যাতে পৰিয়ালটোক কিছু পৰিমাণে সহায় কৰিব বুলি মই মোৰ ফালৰ পৰা কাটৰ অনুৰোধ জনাইছোঁ। দাদাকে আৰু কেনেকৈ খুৱাব কেনেকৈ কি কৰিব ময়ো একো নাজানোগৈ আৰু কি ক'ম। আৰু ময়োতো কেনেকৈ খাম কেনেকৈ পিন্ধিম ময়ো নাজানোচোন। খোৱা বোৱা এইবিলাক গোটেই ভাইটি ভণ্টি গোটেইবিলাক খুৰীঘৰতে থাকা। ডিগবৈৰ পৰা ৰীনা কাকতি গগৈ, নিউজ 18 অসম নৰ্থ ইষ্ট।
সমগ্ৰ বিশ্বত কৰোনা মহামাৰীয়ে সংহাৰ চলাই থকাৰ সময়তো কৰোনাৰ সংক্ৰমণৰ কোনো দুশ্চিন্তা নাই এখন গাঁৱৰ বাসিন্দা কাৰণ বহিৰ্বিশ্বৰ সংস্পৰ্শৰ পৰা বহু নিলগত এই গাঁওখন প্ৰকৃতিৰ সুষমাৰে ভৰপূৰ এখন গাঁও এটা পাহাৰৰ টিলাত আটুম টুকাৰিকৈ সজা ঘৰবোৰ পাহাৰৰ ওখ চাপৰৰ মাজতে সৰু সৰু ঘৰবোৰ বহু পাহাৰীয়া লোকৰ দৰে ভেড়া পালন কৰে গাঁওবাসীৰ এয়া জীৱিকা পাহাৰৰ বুকুতে দৈনন্দিন প্ৰয়োজনীয় অত্যাৱশ্যকীয় সামগ্ৰীৰ উৎপাদন কৰা হয় সাগৰ পৃষ্ঠৰ পৰা প্ৰায় 1500 মিটাৰ উচ্চতাত থকা গাঁওখনৰ লোকসকল এক কথাত স্বনিৰ্ভৰশীল বহিৰ্বিশ্বৰ পৰা বিচ্ছিন্ন হৈও তেওঁলোকৰ সকলো প্ৰয়োজন পূৰাই জীৱন নিৰ্বাহ কৰিব পাৰে শতাধিক পৰিয়ালে বাস কৰা গাঁওখনে হাতে বোৱা কটা কৰা বস্ত্ৰ পৰিধান কৰাটো তেওঁলোকৰ পৰম্পৰা এইখন গাঁৱত নাই কাৰো কৰোনা ভাইৰাছৰ ভীতি কাৰণ তেওঁলোক যোৱা মাৰ্চ মাহৰে পৰা বহিৰ্বিশ্বৰ পৰা বিচ্ছিন্ন হৈ আছে প্ৰায় 33 লাখ জনসংখ্যাৰ দক্ষিণ পূব ইউৰোপৰ দেশ বছনিয়াৰ গাঁও এখন নাম লুকমিৰ ভিলেজ প্ৰকৃতিৰ উমাল স্পৰ্শ উপভোগ কৰিব বিচৰা 2-1 পৰ্বতাৰোহী বা বাইকাৰ্ছে মাজে মাজে ভুমুকি মাৰে গাঁওখনত কিন্তু কৰোনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ পিছৰে পৰা বাহিৰা কোনো লোক প্ৰৱেশ কৰা নাই লুকমিৰ ভিলেজলৈ বছনিয়াত প্ৰায় 4000 লোক কোভিড আক্ৰান্ত হোৱাৰ সময়ত লুকমিৰ ভিলেজক স্পৰ্শ কৰা নাই কৰোনা মহামাৰীয়ে বিশ্বজুৰি কৰোনা মহামাৰীৰ সময়তো কৰোনা সংক্ৰমণৰ চিন্তা একাষৰীয়া কৰি আগৰ দৰেই নিজৰ মাজতে স্বয়ং সম্পূৰ্ণ হৈ জীৱন নিৰ্বাহ কৰিছে লুকমিৰ ভিলেজবাসীয়ে নিউজ ডেস্ক ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট দুধনৈত 2 কৰোনা যোদ্ধাৰ মহানুভৱতা আৰক্ষী আৰু চিকিৎসকে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন পথৰ কাষত সহায় হৈ থকা মানসিক ভাৰসাম্যহীন অসুস্থ এগৰাকী মহিলাক প্ৰদান কৰিলে চিকিৎসা সমগ্ৰ দেশে যুঁজি আছে মাৰাত্মক কৰোনাৰ বিৰুদ্ধে প্ৰথম শাৰীত থিয় হৈ নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি আৰক্ষী আৰু চিকিৎসকসকলে যুঁজ দিছে অদৃশ্য শত্ৰু কৰোনাৰ বিৰুদ্ধে তাৰ মাজতে দুধনৈত 2 কৰোনা যোদ্ধাৰ মহানুভৱতা আৰক্ষী চিকিৎসকে দেখুৱালে মানৱতাৰ উৎকৃষ্ট নিদৰ্শন পথৰ কাষত অসহায় তথা এলাগী হৈ থকা মানসিক ভাৰসাম্যহীন এগৰাকী অসুস্থ মহিলাক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিলে যোৱা কেইদিনমান ধৰি দুধনৈ এটা জিৰণি চৰাত শাৰীৰিক অসুস্থতাৰ বাবে যন্ত্ৰণাত ছটফটাই আছিল মহিলাগৰাকী এই খবৰ পোৱাৰ পিছতে দুধনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মুকুট কাকতীয়া অপূৰ্ব বড়ো নামৰ এগৰাকী চিকিৎসকৰ সৈতে যোগাযোগ কৰে আৰু অসুস্থ মহিলাগৰাকীৰ চিকিৎসাৰ ব্যৱস্থা কৰে যন্ত্ৰণাত ছটফটাই থকা মহিলাগৰাকীক প্ৰথমে প্ৰাথমিক চিকিৎসা প্ৰদান কৰি নতুন কাপোৰ পৰিধান কৰাই দুধনৈ চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই চিকিৎসাৰ বাবে ৰখা হয় মহিলাগৰাকীক দুৰ্ভগীয়া মহিলাগৰাকীৰ চোৱা চিতাৰ দায়িত্ব চিকিৎসকগৰাকীয়ে আৰু চিকিৎসা ব্যয় আৰক্ষী বিষয়াগৰাকীয়ে লোৱাৰ কথা ঘোষণা কৰে আমাৰ ডে টু ডে লাইফ যে যুঁজ আৰু এতিয়া ভাল পদক্ষেপ লৈছে আমাৰো চ' ভাল লাগিছে চাওঁ কিমান ঠিক কৰিব পাৰে তেওঁক নহয় জানো কোনোতো নাই আজিতো ষ্টাৰ্ট কৰিছোঁহে এতিয়া তেওঁ গোটেইখিনি ট্ৰিটমেণ্ট ষ্টাৰ্ট কৰা হ'ব ইনজেকশ্যন সেইবিলাক দিব লাগিব প্লাছ ৰেগুলাৰ ড্ৰেছিং তাকে হস্পিটেলত আনি থ'লে বাহিৰত হোৱাতকৈ আৰু ইয়াতে হ'লে আমাৰ চকুৰ সন্মুখত থাকিব কিমান পাৰোঁ চেষ্টা কৰিম আৰু ঠিক কৰিবৰ কাৰণে তেওঁক ভাল কৰাটো আমাৰ কৰ্তব্য প্ৰত্যেকজন মানুহে কৰ্তব্য মানুহে মানুহৰ বাবেহে মানুহে যদি মানুহক সহায় নকৰে কোনে কাক সহায় কৰিব সেইকাৰণে মই অনুৰোধ জনাওঁ এনেকৈ যদি কোনোবা পৰি থাকে প্ৰত্যেকজন মানুহে সহায় কৰাটো অতি প্ৰয়োজন আৰু আগবাঢ়ি আহিবলৈ সকলোকে অনুৰোধ জনালোঁ দুধনৈ পাৰুপনাথ নিউজ 18 অসম নৰ্থ ইষ্ট
পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ বাবে প্ৰদেশ কংগ্ৰেছৰ প্ৰতিবাদ ৰাজীৱ ভৱনত কংগ্ৰেছৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট প্ৰতিবাদস্থলীত উপস্থিত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিবাদ কৰে প্ৰতিবাদস্থলীত বিধায়ক ৰকিবুল হুছেইন আৰ পি শৰ্মা উপস্থিত থাকে পুনৰ জনাইছো হুৰাহুৰে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি হৈছে আৰু দেখিবলৈ পোৱা গৈছে যে প্ৰদেশ কংগ্ৰেছে প্ৰতিবাদ কৰিছে ইয়াকে লৈ ৰাজীৱ ভৱনত কংগ্ৰেছৰ দুঘণ্টীয়া অৱস্থান ধৰ্মঘট আৰু প্ৰতিবাদস্থলীত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই প্ৰতিবাদস্থলীত উপস্থিত থকাৰ সমান্তৰালভাৱে বিধায়ক ৰকিবুল হুছেইন উপস্থিত থাকে আৰু আৰ পি শৰ্মাও উপস্থিত থাকে মোদী চৰকাৰে আজি ভাৰতবাসী আৰু বিশেষকৈ দুখীয়া দৰিদ্ৰ মধ্যবিত্ত মানুহৰ মূৰত ৰাম টাউন মাৰি আজি যি ধৰণেৰে আজি পেট্ৰল ডিজেলৰ দাম আজি কিমানবাৰ যে বঢ়ালে তাৰ হিচাপ নাই বঢ়াই গৈ এতিয়া হয়তো আৰু 100 টকা হ'বলৈ আৰু বেছি দিন নাই যেতিয়া গোটেই ভাৰতবৰ্ষত আজি কৰোনাৰ আজি আক্ৰমণৰ ফলত আজি সৰ্বসাধাৰণ মানুহ আজি জুৰুলা হৈছে তেওঁলোকৰ উপাৰ্জন নাই তেওঁলোকৰ চাকৰি নাই জীৱিকাৰ সব বাট বন্ধ হৈ গৈছে আৰু তেনে সময় যি সময়ত মোদী চৰকাৰে এই সৰ্বসাধাৰণ মানুহক সকাহ দিয়াৰ পৰিৱৰ্তে আজি পেট্ৰল ডিজেলৰ ওপৰত দাম বঢ়াই যি ৰাম টামুন দিছে এইটোৱে আজি প্ৰমাণিত কৰিছে যে তেওঁ দুখীয়া দৰিদ্ৰৰ বন্ধু নহয় তেওঁ কেৱল ধনী মানুহৰ আজি তেওঁ বন্ধু খাৰুৱা তেলৰ দাম হ্ৰাস হোৱাৰ পিছত আজি কি যুক্তি আছে ভাৰতবৰ্ষত একেৰাহে 18 দিন আজি পেট্ৰল ডিজেলৰ দাম বাঢ়ি আছে প্ৰায় 18 দিন হৈ গ'ল একেৰাহে বাঢ়ি আছে আৰু এতিয়া এনেকুৱা হৈছে কেইদিনমানৰ পিছত পেট্ৰলৰ হয়তো প্ৰতি লিটাৰত 100 টকা চুব গৈ এই চৰকাৰে কয় আমি দৰিদ্ৰ চৰকাৰ আৰু মানুহক দেখুৱাবলৈ তেওঁলোকে আঁচনি লৈছে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনা তে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ যোজনা লোৱা চৰকাৰে আজি এইটো দৰিদ্ৰৰ কল্যাণ আনিছে নেকি যে দৰিদ্ৰ মানুহৰ তেজ কহি খাইছে ভাৰতবৰ্ষত আজি মোদী চৰকাৰ কোনো নিজাকে ৰাজহ উপাৰ্জন কৰিব পৰা নাই আৰু ৰিজাৰ্ভ বেংকৰ যি খাচতীয়া পুঁজি আছিল সেইটো তেওঁ উলিয়াই লৈ গ'ল দেশ চলাব পৰা নাই আজি দেশ চলাব নোৱাৰি তেওঁ আজি ৰাজহ সংগ্ৰহ কৰিব নোৱাৰি আজি তেওঁ কি কৰিছে এই পেট্ৰল আৰু ডিজেলৰ ওপৰত উপৰ্যুপৰি আজি তেওঁ দাম বঢ়াই আজি তাৰে ৰাজহ সংগ্ৰহ কৰি আজি দেশ চলাব বিচাৰিছে কাজিৰঙাৰ এগৰাকী পৰিৱেশ কৰ্মী নাম মনোজ গগৈ বিগত 15টা বছৰে বিপদাপন্ন বন্যপ্ৰাণীক উদ্ধাৰ কৰি লালন পালন কৰি আহিছে মনোজে এগৰাকী পৰিৱেশ কৰ্মীৰ লালন পালনৰ পিছতে আপোন হৈ পৰিছে বহু বন্য জীৱ জন্তু তথা চৰাই আহ আহ বুলি মাতিলেই দৌৰিয়েহে বনৰ পশু পক্ষী বন্যপ্ৰাণীৰে মিতিৰালি গঢ়ি তুলিছে কাজিৰঙাৰ পৰিৱেশ কৰ্মী মনোজ গগৈয়ে যোৱা 15 বছৰ ধৰি মনোজ ব্ৰতী হৈ আছে বিপদাপন্ন বন্যপ্ৰাণীৰ উদ্ধাৰ কাৰ্যত মনোজৰ লগত বৰ্তমানে থকা দুটা মাটি গাহৰিৰ পোৱালি কেৰ্কেটুৱা নেউল হৰিণা মংগজ আদিৰ পোৱালিবোৰক নিৰ্দিষ্ট নামেৰে মাতিলেই কাষ পায়হি মনোজৰ সিহঁতক প্ৰকৃতিৰ মাজত মুক্ত বিচৰণৰ বাবে অভ্যস্ত হোৱাকৈ মনোজে দিছে প্ৰশিক্ষণ উল্লেখ্য যে লকডাউনৰ সময়ছোৱাতে গোৱালপাৰা গুৱাহাটী নগাঁও যোৰহাট কাৰ্বি আংলং আদিৰ পৰা মনোজে উদ্ধাৰ কৰিছে 177টা পশু পক্ষী কণ আৰু তিলৌ নামেৰে নামাকৰণ কৰিছে দুটা বন গাহৰি আৰু মাইনা নাম দিছে এটা পশু এতিয়া মনোজে মতাৰ লগে লগে কাষ পায়হি কণ তিলৌ আৰু মাইনা আনহাতে ৰাইজৰ প্ৰতি মনোজৰ আহ্বান বানৰ সময়ত বানাক্ৰান্ত বন্যপ্ৰাণীৰ প্ৰতি সকলো সদয় হওক আৰ্ত বন্যপ্ৰাণীয়ে কৰবাত আশ্ৰয় লৈ থাকিলে খেদাখেদি নকৰি উক্ত স্থানতে বিচৰণ কৰিবলৈ দিয়াটো এক প্ৰকাৰ উদ্ধাৰ কাৰ্যৰ সমান বানপানী হোৱাৰ সময়ত বিভিন্ন জীৱ জন্তু আচলতে দুৰ্গতি হয় দেখা যায় আৰু সেই সময়ত আচলতে সিহঁতি আমাৰ কাৰ্বি আংলঙৰ ফালে আচলতে ঢাপলি মাৰে কেতিয়াবা কুঁৱাত বা কেতিয়াবা ফেন্সিঙত লাগি থকা বা কেতিয়াবা গাড়ীৰ আঘাত হয়
মানুহৰ ঘৰৰ ভিতৰত সোমায় ৰাইজক এটাই আহ্বান জনাম যে যদি আপোনাৰ বাৰীত আচলতে যেনেকৈ পশু যদি শুই আছে তেতিয়াহ'লে তাতে থাকিব দিয়ক অকণমান জিৰণি ল'ব ৰাতি সিহঁতি ওলাই গুচি যাব আৰু তাতোতকৈ ডাঙৰ আৰু ৰেস্কিউ উদ্ধাৰ কাৰ্য হ'ব নোৱাৰে কাজিৰঙাৰ পৰা বিতুপন বৰা নিউজ 18 অসম নৰ্থ ইষ্ট চিটি 18ত খবৰ অব্যাহত ৰাখিম কিন্তু সময় এটি বিৰতি প্ৰশাসনৰ কঠোৰ নিৰ্দেশনাকো যেন কেৰেপ নকৰে মহানগৰৰ একাংশ লোকে 11টা ৱাৰ্ডত সম্পূৰ্ণ লকডাউন ঘোষণাৰ পিছতো বিভিন্ন অজুহাত লৈ ঘৰৰ পৰা ওলাই আহিছে জনতা দায়িত্বহীন এনে লোকৰ কাণ্ডই অতি ভয়াৱহ কৰি তুলিব পাৰে মহানগৰীৰ পৰিৱেশ গুৱাহাটীৰ 11টা ৱাৰ্ডত কেনেদৰে পালন কৰা হৈছে লকডাউন গণসংক্ৰমণৰ কবলত গুৱাহাটী মহানগৰী গুৱাহাটী মহানগৰীৰ বিভিন্ন প্ৰান্তত ভ্ৰমণ বৃত্তান্ত নোহোৱাকৈ ওলাইছে ইটোৰ পিছত সিটো কোভিড পজিটিভ গুৱাহাটীৰ SBIৰ কেইবাটাও শাখাৰ কেইবাজনো বিষয়া কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোভিড-19 পজিটিভ ফাঁচী বজাৰ নিউ গুৱাহাটী আৰু খানাপাৰা শাখাৰ কেইবাজনো বিষয়া কৰ্মচাৰী কৰ্তব্যৰত বেংক কৰ্মচাৰী কোভিড পজিটিভ হোৱাত অস্বাভাৱিকতা সৃষ্টি হৈছে বহুজনলৈ সংক্ৰমণৰ আশংকা কিন্তু গুৱাহাটীবাসী কিমান সচেতন গণসংক্ৰমণ ৰোধৰ বাবে গুৱাহাটীৰ 11টা ৱাৰ্ডত পুনৰ দিয়া হৈছে লকডাউন কিন্তু এই 11টা ৱাৰ্ডত সম্পূৰ্ণ লকডাউন হৈছেনে প্ৰথমে চাওক এই দৃশ্যলৈ এই দৃশ্য 16 নং ৱাৰ্ডৰ বৰ্ষাপৰা ভাস্কৰনগৰ অঞ্চল পুৱাই সম্পূৰ্ণ লকডাউন ভাঙি বাহিৰলৈ অহাৰ চেষ্টা বহুজনৰ জনতাৰ এনে ৰূপ দেখি অস্বস্তিত আৰক্ষী মানুহবিলাকৰ এটা লেম এক্সকিউজ লৈছে কোনোবাই পিঁয়াজ কিনিবলৈ আহিছে কোনোবাই কিবা অলপ চলপ এনেকৈ আছে সেইকাৰণে আমি তেওঁলোকক কৈছোঁ যাতে এই 14 দিন তেওঁলোকে যি আছে বস্তু একেলগে কিনক ৰাখক আৰু আমাক সহায় কৰক ওলাই আহিছে মানে একচুৱেলি কিছুমানে চাবৰ নিচিনাকৈ এনেকৈ ওলাই আহিছে কিন্তু আমি খেদি আছোঁ ইয়াৰ পৰা আমি একশ্যন ল'ম এইবাৰ চাওক আদাবাৰী তিনিআলিৰ দৃশ্য 2 নং ৱাৰ্ডৰ সংযোগী এয়া আদাবাৰী মূল পথ আৰক্ষীৰ হাতত লাঠি বিভিন্ন অজুহাতত ওলাই অহা জনতাক গৃহত প্ৰৱেশৰ নিৰ্দেশ পিছে এজনৰ পিছত আনজন লোকক বুজাই ভাগৰি পৰিছে আৰক্ষী মানুহবিলাকে তেনেকুৱা হেৰি সঁহাৰি মানে মানুহবিলাক কি সঁহাৰি জানক চবতো ওলাই আহি আছে বাহানা দেখাই মেডিচিন লাগে মোৰ প্ৰেছাৰ হেৰি কোনো প্ৰেছক্ৰিপশ্যন বিচাৰিলে কোনো একো দেখুৱাব নোৱাৰে এই সকলোবোৰৰ বিপৰীতে গুৱাহাটীৰ 11টা ৱাৰ্ডত সম্পূৰ্ণ লকডাউন হোৱাৰ দাবী কামৰূপ মহানগৰ জিলা প্ৰশাসন তথা আৰক্ষীৰ মানুহবিলাকে মৰলেছ মানিছে দুই এটা বজাৰ চজাৰ কৰিব ওলাই আহিছে সেইখিনিক আমি বুজাই দিছোঁ যে যদি প্ৰয়োজন নহয় আপোনালোকে এনেই ওলাই নাহিব বেছিভাগে মানুহবিলাক লকডাউন মানিছে কিছুমান মানুহ মানা নাই যেনেকৈ মই ক'লোঁ সেই মানুহৰ ওপৰত আমি লিগেল একশ্যন লৈ আছোঁ আৰক্ষী প্ৰশাসনে যিয়ে নকওক সাধাৰণ জনতাই নিজে নামানিলে গণসংক্ৰমণৰ কবলত পৰা গুৱাহাটীবাসীৰ অধিকাংশলৈ কোভিড সংক্ৰমিত হোৱাটো নিশ্চিত কেমেৰাত মনোজৰ সৈতে বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট সাজু হৈ উঠিছে বহু প্ৰত্যাশিত গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ৰজ্জু সেতু কিন্তু ৰজ্জু সেতু মুকলিৰ তাৰিখ এতিয়াও নিৰ্ধাৰণ কৰিব পৰা নাই GMDয়ে কাৰণ কৰোনা সংক্ৰমণ প্ৰায় এটা দশকৰ উৎকণ্ঠাৰ অন্তত অৱশেষত গুৱাহাটী উত্তৰ গুৱাহাটীৰ যি সংযোগী ৰূপৱে এই ৰূপৱে মুকলিৰ দিশে আগবাঢ়িছে খুব দেৰি হ'ব নালাগে মই ভাবোঁ কাৰণ যিহেতু আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো অলৰেডি ৰেডি ফৰ দ্য পিপল অফ গুৱাহাটী যদিও আমাৰ সম্পূৰ্ণৰূপে আমাৰ প্ৰজেক্টটো হৈ গৈছে তথাপিও আমি লিডাৰশ্বিপৰ লগত আলোচনা কৰিম হায়াৰ অফিচিয়েলছৰ লগত আমি আলোচনা কৰি এটা দিনবাৰ আমি ঠিক কৰিম টেকনিকেল যিখিনি মেন পাৱাৰ গোটেইখিনি আহি পাইছে কোভিডৰ মাজতো কোৱাৰেণ্টাইন হৈ পেলাই আহি পাইছেহি যদি কয় যদি অহাকালিৰ পৰা আপোনালোকে ৰোপৱে চলাব লাগিব আমি সাজু আছোঁ
যেনেকৈ আমি বিচাৰিছিলোঁ তেনেকুৱাকৈ কাম হৈছে যিমান পাৰোঁ সোনকালে ৰাইজৰ ওচৰত এইটো অৰ্পণ কৰি দিয়াটো আমাৰ ইচ্ছা এটা আছে ৰিজনেবল ৰেট আমি গভৰ্ণমেণ্টক আমি প্লেচ কৰিম আৰু গভৰ্ণমেণ্টে যেতিয়াই এপ্ৰুভ কৰিব সেইটোৱে আৰু খুব বেছি ভাড়া হ'ব বুলি মই নাভাবোঁ টিকিট কাটিব আহিব এতিয়া পৰ্যটনৰ কাৰণে আহে নে ইফালে থাকিবৰ কাৰণে আহে এইটোতো যোন আহিব তাৰ ওপৰত নিৰ্ভৰ কৰিব দুধনৈ আৰক্ষীৰ বৃহৎ সফলতা কিছুদিন পূৰ্বে 17 নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা হাইজেক হোৱা কাজু বাদাম ভৰ্তি বাহন উদ্ধাৰ কৰিলে আৰক্ষীয়ে হাইজেক কৰা বাহন উদ্ধাৰ কৰাৰ লগতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে 2 ডকাইতকো দুধনৈ আৰক্ষীৰ বৃহৎ সাফল্য আৰক্ষীৰ জালত ৰাষ্ট্ৰীয় ঘাইপথৰ নিখাৰ দৈত্যখ্যাত ডকাইতৰ দলসহ বাহন উদ্ধাৰ কৰিলে কেইদিনমান আগতে হাইজেক হোৱা কাজু বাদাম যিখিনি কাজু আপোনাৰ চুৰ কৰিছিলে তাৰ ভিতৰত 62 টিং আমি ৰিকভাৰী কৰিবলৈ সক্ষম হওঁ আৰু বাকীখিনি আমি ধৰিবলৈ আৰু লগতে কাজু ৰিকভাৰী কৰিবলৈ যত্ন কৰি আছোঁ সেইখিনি হ'ব সেইখিনি অনুমানিক 2 লাখ 3 লাখ মান হ'ব লাগে তেওঁলোকৰ গোটেইকেইজন বাকীকেইজন পলাতক অৱস্থাত আছে আৰু সেইকেইজনী অতি শীঘ্ৰে আমি ধৰিবলৈ কাৰ্য কৰিবলৈ সক্ষম হ'ম যোৱা কেইদিনমান পূৰ্বে 17 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ চৰাইমাৰীৰ পৰা নিশা হাইজেক হৈছিল এখন কাজু বাদাম ভৰ্তি পিকআপ ভান ভুক্তভোগীয়ে লগে লগে দুধনৈ থানাত দাখিল কৰিছিল এজাহাৰ ইয়াৰ পিছতে দুধনৈ আৰক্ষীয়ে অভিযান চলাই আব্দুল হালিম আৰু আলী নামৰ দুজন লোকক কৰায়ত্ব কৰে আৰু দুয়োৰে পৰা 62 টিন কাজু উদ্ধাৰ কৰে ইয়াৰে আব্দুল হালিম হৈছে এটা কুখ্যাত ডকাইত দক্ষিণ কামৰূপৰ 6 গাঁও হাতীচলা পামৰ পৰা জব্দ কৰিছে হাইজেকৰ কামত ব্যৱহৃত দুখন পিকআপ ভান আৰু এখন বাইক গোৱালপাৰা ৰাষ্ট্ৰীয় ঘাইপথত এনেধৰণে বহুকেইখন সামগ্ৰী ভৰ্তি বাহন হাইজেক কৰিছিল দলটোৱে আৰক্ষীৰ জেৰাত সকলো কথা স্বীকাৰ কৰিছে ধৃত ডকাইত দুটাই দুধনৈৰ পৰা অৰূপ নাথ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট চিৰাঙত পুনৰ শাৰীৰিকভাৱে অপদস্থ হল স্বাস্থ্যকৰ্মী এবাৰ আৰক্ষীৰ লক্ষ্য কোভিড-19ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি 108 সেৱাৰ চালক আৰু স্বাস্থ্যকৰ্মী নিশা কাজলগাঁও অসামৰিক চিকিৎসালয়লৈ উভতাৰ পথত চিডলি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতু জ্যোতি নাথৰ নেতৃত্বত এটা আৰক্ষীৰ দলে আগভেটি ধৰে 108 সেৱাৰ বাহন আৰক্ষীৰ দলটোৱে বাহনখন আবদ্ধ কৰি হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে বাহনখনত থকা চালক ভদ্ৰজিৎ নাৰ্জাৰী আৰু এমটি জগদীশ শৰ্মাক গালিগালাজ কৰাৰ কথা ইতিমধ্যে তেওঁলোকে উল্লেখ কৰিছে চিৰাঙত পুনৰ শাৰীৰিকভাৱে অপদস্থ হ'বলগীয়া হ'ল স্বাস্থ্যকৰ্মী এবাৰ আৰক্ষীৰ লক্ষ্য কোভিড-19ৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দি অহা 108 সেৱাৰ চালক আৰু স্বাস্থ্যকৰ্মী চিকিৎসক স্বাস্থ্যকৰ্মীক প্ৰহাৰ কৰাৰ পিছত এবাৰ পুনৰ 108 সেৱাৰ সৈতে জড়িত চালক আৰু স্বাস্থ্যকৰ্মীক আৰক্ষীয়ে অপদস্থ কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নিশা কাজলগাঁও অসামৰিক চিকিৎসালয়লৈ উভতাৰ সময়ত চিডলি থানা ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথৰ নেতৃত্বত এটা আৰক্ষী দলে 108 সেৱাৰ বাহনখন আগভেটি ধৰে জৰুৰী সেৱাৰ সৈতে জড়িত বাহনখন আবদ্ধ কৰি আৰক্ষী দলটোৱে হাৰাশাস্তি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে বাহনখনত থকা চালক ভদ্ৰজিৎ নাৰ্জাৰী আৰু ইএনটি জগদীপ শৰ্মাক আৰক্ষীৰ দলটোৱে গালিগালাজ কৰি ক্ষান্ত নাথাকি শাৰীৰিকভাৱে অপদস্থ কৰে 10-15 মিনিটমান তাতে থকাৰ পিছত আমাৰ গাড়ী এৰি দিয়া নাই তাৰপিছত অচি ছাৰ এটা কলা হাফ পেণ্ট এটা কলা টি চাৰ্ট পিন্ধি আহি আমাৰ পাইলটজনক কলাৰ ধৰি টানি লৈ গ'ল তুমি এৰেষ্ট হ'বা অমুক হ'বা তমুক হ'বা মিছবিহেভ কৰিছা এনেকৈ কিয় ভৰাই দিলে গাড়ীখনত ভৰাই দিলে তাৰপিছত কি হ'ল আকৌ মোক যেতিয়া মাতিলে মই তেতিয়া গাড়ীৰ পৰা নামিলোঁ ছাৰ চাওক আমাক এনেকৈ মিছবিহেভ কৰিব নোৱাৰে আমি অন ডিউটিত হয় আপুনিও অন ডিউটিত হয় আৰু আপোনালোকৰ চাওক কোনো মাস্ক টাস্ক পিন্ধা নাই এনেকৈ পাইলটজনক ক'ভিডৰ টাইমত টানিব নোৱাৰে তাৰপিছত তেখেতে আমাৰ মোবাইলটো কাঢ়ি লয় মই ফোন এটা কৰিব বিচৰাৰ লগে লগে এডিচিক সিহঁতে আমাক ধমকি দিয়ে মাৰে আৰু মাৰিব বিচাৰে মোক দুয়োজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা ভাবুকি প্ৰদৰ্শন কৰি মোবাইল আৰু পৰিচয় পত্ৰ কাঢ়ি লয় আৰক্ষীৰ দলটোৱে শান্তিপুৰ চিকিৎসালয়ত ৰোগী থৈ কাজলগাঁওস্থিত অসামৰিক চিকিৎসালয় উভতাৰ সময়ত 108 সেৱাৰ বাহনখনৰ ওপৰত থকা লাইটযুক্ত চাইৰেন নবজোৱা আৰু বাক্স নিপিন্ধাৰ অজুহাত লৈ আৰক্ষীয়ে এই কাণ্ড সংঘটিত কৰে
এই ঘটনাৰ পিছতে জিলা উপায়ুক্ত আৰু আৰক্ষী প্ৰশাসনক ঘটনাৰ বিষয়ে অৱগত কৰি দোষী আৰক্ষীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে 108 সেৱাৰ চালক কৰ্মচাৰীসকলে। আনহাতে দোষী আৰক্ষীৰ বিষয়ে বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত চিটলি আৰক্ষী চকীৰ এলেকাত নিশা 108 সেৱাৰ বন্ধ ঘোষণা কৰিছে চালক কৰ্মচাৰীসকলে। এনেকা ধৰণৰ যদি পুলিচৰ পৰা আমি অত্যাচাৰ পাব লগা হয়, আমি সঁচাকৈ এইটো দুৰ্ভাগ্যজনক ঘটনা কপি আমি জইণ্ট ডিৰেক্টৰ আৰু এডিজি ছাৰকো দিছোঁ। ইয়াৰ ওপৰত যদি বিধি ব্যৱস্থা নলয় বা এনেকা অফিচাৰ যদি না আঁতৰাই, তেনেহ'লে আগন্তুক দিনত আমি পাব্লিকৰ হয়তো ছাৰ্ভিচ দিব। বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। পাকজানৰ তৈলঘাটত অগ্নিকাণ্ড নিৰ্বাপনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। ছিংগাপুৰৰ বিশেষজ্ঞৰ দলৰ জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। আজিৰ পৰা আৰম্ভ হৈছে জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া। ঘটনাস্থলীলৈ যাবলৈ নিৰ্মাণ কৰা হৈছে এখন দলং। দিনজানৰ ভাৰতীয় সেনাৰ দলে নিৰ্মাণ কৰিছে এই দলংখন। ঘটনাস্থলীলৈ নিয়া হৈছে জুই নিৰ্বাপনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। তৈলঘাটৰ কাষত স্থাপন কৰা হৈছে ৱাটাৰ পাম্প। 7 জুলাইৰ ভিতৰত জুই নিৰ্বাপনৰ লক্ষ্য লৈছে ONGC। অতি তৎপৰতাৰে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে। বাগজানৰ তৈলঘাটত অগ্নিকাণ্ড নিৰ্বাপনৰ প্ৰস্তুতি ইতিমধ্যে সম্পূৰ্ণ হৈছে। ছিংগাপুৰৰ বিশেষজ্ঞৰ দলৰ জুই নিৰ্বাপন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। আজিৰে পৰা আৰম্ভ হৈছে জুই নিৰ্বাপনৰ প্ৰক্ৰিয়া। ঘটনাস্থলীলৈ যাবলৈ নিৰ্মাণ কৰা হৈছে এখন দলং আৰু দিনজানৰ ভাৰতীয় সেনাৰ দলে এই দলংখন বিশেষভাৱে নিৰ্মাণ কৰিছে। ঘটনাস্থলীলৈ নিয়া হৈছে জুই নিৰ্বাপনৰ বাবে প্ৰয়োজনীয় সামগ্ৰী। তৈলঘাটৰ কাষত স্থাপন কৰা হৈছে ৱাটাৰ পাম্প। 7 জুলাইৰ ভিতৰত জুই নিৰ্বাপনৰ লক্ষ্য লৈছে ONGC। অশান্তি বিচৰা দেশৰ লগত শান্তি বিচাৰি লাভ নাই। ভূমিৰ বাবে যুদ্ধ হ'ব লাগে ভাৰত আৰু চীনৰ। এই তাৎপৰ্যপূৰ্ণ মন্তব্য একালৰ বিজেপি সাংসদ RP শৰ্মাৰ। চৰকাৰে নিজৰ দুখ ঢাকিবলৈ চীনে ভাৰতৰ ভূমি দখল কৰা কাৰ্যক গাপ দিয়াৰ অভিযোগ উত্থাপন কৰিছে প্ৰাক্তন সাংসদগৰাকীয়ে। পাগল কুকুৰক আপুনি ৰাম ৰাম গাই লাভ নাই, তাক গুলিয়ে চলাব লাগিব। বিষক বিষে মাৰিব, লোহাক লোহাই কাটিব। তেলে 20 জন মাৰিছে তো মই অন্তত 2000 ওলাই দিলো। যা ঠেলি দিলে 10 কিলোমিটাৰ যা পুৰা একেলগে। চাহে নিউক্লিয়াৰ ৱাৰ হ'ব আৰু হৈ থাকক। প্ৰাক্তন সাংসদ ৰামপ্ৰসাদ শৰ্মা এতিয়া প্ৰতিৰক্ষা মন্ত্ৰী হোৱা হলে 10 কিলোমিটাৰ নিলগলৈ খেদি পঠালেহেঁতেন চীনা সৈন্যক। চৰকাৰে নিজৰ দোষ ঢাকিবলৈকে কৈছে চীনে দখল কৰা নাই ভাৰতৰ মাটি। লাডাখ সীমান্তত ভাৰত চীনৰ যুদ্ধক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সমালোচনা কৰিলে নতুন কংগ্ৰেছী ৰামপ্ৰসাদ শৰ্মাই। মাটি দখল নহ'লেতো যুদ্ধ নহয়, এইটো যুদ্ধ উদ্দেশ্য হৈছিলে। গতিকে এইটো দখল কৰা নাই বুলি কোৱাটো কাৰেক্ট নহয়, ঠিক নহয়। এইটো এতিয়া বচাবলৈ হয়তো নিজৰ স্কিন বচাবলৈ, চৰকাৰৰ স্থিতি বচাবলৈ প্ৰধানমন্ত্ৰী ডাঙৰী তেনেকৈ কৈছে, কিন্তু দখল হোৱা হয়। আৰু চাইনাতো ক'বই আমি দোষী নহয়। চুৰে ক'ব নেকি মই চুৰ কৰিছোঁ বুলি, ক'লে ইয়ে চুৰি কৰিছোঁ মইতো কৰা নাই ক'বই। গতিকে এইটো মিছা কথা। ৰামপ্ৰসাদ শৰ্মাৰ মন্তব্য, দেশৰ পৰিচয় মাটি। মাটি এৰি দিয়াতকৈ হ'ব লাগে ভাৰত চীনৰ যুঁজ। অশান্তি বিচৰা দেশৰ সৈতে শান্তি বিচাৰি লাভ নাই। চীনক মাটি নহয়, নিজে প্ৰতিৰক্ষা মন্ত্ৰী হোৱা হলে RP শৰ্মাই দিলেহেঁতেন এতিয়া যুদ্ধৰ নিৰ্দেশ। 2000 চীনা সেনাক মাৰি প্ৰতিশোধ ল'লেহেঁতেন 20 জন শ্বহীদৰ। পাগল কুকুৰক আপুনি ৰাম ৰাম গাই লাভ নাই, তাক গুলিয়ে চলাব লাগিব। গতিকে মাটিয়ে হ'ল দেশৰ পৰিচয়। গতিকে শান্তি বিচাৰি লাভ নাই। যুদ্ধ হওক, আৰ পাৰ হৈ যাওক না, কি আছে মাৰি দিয়ক না। আমাৰ সেনা ইমানেই বাহাদুৰ আছে, ইণ্ডিয়ান আৰ্মি নিচিনা আৰ্মি নাই ৱৰ্ল্ডত। মাৰো বুলি ক'লে মাৰি দিয়ে। আপুনি ডিফেন্স মিনিষ্টাৰে কি কৰিলে? উৰাই দিলো। চাইনা মাৰো ভাই, দমাদম মাৰো, ছোড়ো চালংকো। তেলে 20 জন মাৰিছে তো মই অন্তত 2000 উৰাই দিলো। যা ঠেলি দিলে 10 কিলোমিটাৰ যা পুৰা একেলগে। ঠেলি দিলে 10 কিলোমিটাৰ যা পুৰা একেলগে। মিছামাৰীৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। সময় হৈছে পুনৰ এটি চমু বাণিজ্যিক বিৰতি। বিৰতিৰ পাছত এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। নলবাৰী 2জন কৰোণাত আক্ৰান্ত হৈছে। কৰোণাত আক্ৰান্ত নলবাৰী মালিকুছিৰ ৰাতুল আলী। কৰোণাত আক্ৰান্ত হৈছে মুকালমুৱাৰ মন্টু মেধি। লখৰাৰ SBI শাখাৰ কৰ্মচাৰী মালিকুছিৰ ৰাতুল আলী 22 জুনত জ্বৰত আক্ৰান্ত হৈছিল। গুৱাহাটী সোৱাব সংগ্ৰহ কৰা হৈছিল ৰাতুল আলী। সোৱাব সংগ্ৰহৰ পিছতে মালিকুছিৰ গাঁৱলৈ ৰাতুল আলী গৈছিল। আনহাতে মুকালমুৱাৰ মন্টু মেধিও গুৱাহাটীতে কৰ্মৰত। দুয়োগৰাকীকে নলবাৰী SNK চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছে। পুনৰ জনাইছো, নলবাৰীত 2জন কৰোণাত আক্ৰান্ত হৈছে। কৰোণাত আক্ৰান্ত নলবাৰীৰ মালিকুছিৰ ৰাতুল আলী, কৰোণাত আক্ৰান্ত মুকালমুৱাৰ মন্টু মেধি। লখৰাৰ SBI শাখাৰ কৰ্মচাৰী মালিকুছিৰ ৰাতুল আলী আৰু 22 জুনত জ্বৰত আক্ৰান্ত হৈছিল ৰাতুল আলী। গুৱাহাটীত সোৱাব সংগ্ৰহ কৰা হৈছিল ৰাতুল আলী।
স্বাব সংগ্ৰহৰ পিছতে মালিকুছিৰ গাঁৱলৈ গৈছিল ৰাতুল আলী। আনহাতে মোকালমোৱাৰ মন্টু মেধিও গুৱাহাটীত কৰ্মৰত। দুয়োগৰাকীকে নলবাৰীৰ SMK চিভিল হাস্পতালত ভৰ্তি কৰোৱা হৈছে। লখিমপুৰত কৰোনা গণসংক্ৰমণৰ আশংকা। 4জন গাড়ী চালক কোভিড পজিটিভ অহাৰ পিছত হাহাকাৰ কোৱাৰেণ্টাইন কেম্পৰ মাজত আৰু লোকক অনা নিয়া কৰিছিল এই 4জনে। আজৰি সময়ত অন্য কামতো নিয়োজিত আছিল 4জন। ধলপুৰ আৰু নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত স্বাব সংগ্ৰহ শিবিৰলৈকে যাতায়াত কৰি আছিল চালক 4জনে। ৰেপিড টেষ্টত চালকৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি। পুনৰ কৈছো, লখিমপুৰত কৰোনা গণসংক্ৰমণৰ আশংকা প্ৰকাশ কৰা হৈছে। 4জন গাড়ী চালকৰ দেহত কোভিড পজিটিভ পোৱাৰ পিছতে হাহাকাৰ লাগিছে। কোৱাৰেণ্টাইন কেম্পৰ পৰা তাত থকা লোকসকলক অনা নিয়া কৰিছিল 4জনে। আজৰি সময়ত অন্য কামতো নিয়োজিত আছিল 4জন। ধলপুৰ আৰু নাৰায়ণপুৰ মাধৱদেৱ বিশ্ববিদ্যালয়ত স্বাব সংগ্ৰহ শিবিৰলৈকে যাতায়াত কৰিছিল চালক 4জনে। ৰেপিড টেষ্টত চালকৰ দেহত ধৰা পৰিছে কৰোনাৰ উপস্থিতি। আগবঢ়াইছো আমাৰ সাংবাদিক সঞ্জীৱ লাহনৰ প্ৰতিবেদন। 4জনকৈ গাড়ী চালক আৰু হেণ্ডিমেনৰ গাত কোভিড-19 পোৱাৰ পিছত গণসংক্ৰমণৰ ভয়ত ত্ৰস্তমান হৈ আছে ৰাইজ। এটা কথা ক'ব লাগিব যে সেই 4জন যি লোক আছিলে, কিছুমান আছিলে গাড়ী চালক, কিছুমান আছিলে হেণ্ডিমেন, আৰু সেই কেইজনে কোভিড-19ৰ পৰীক্ষাৰ কাৰণে যিসকল কোৱাৰেণ্টাইনত থকা লোক তেওঁলোকক যাতায়াত কৰাইছিলে। লখিমপুৰ জিলালৈ সোমাই অহা ধলপুৰৰ পৰা মাধৱদেৱ বিশ্ববিদ্যালয়লৈ যি স্বাব কালেকশ্যন চেণ্টাৰ আছে তালৈকে তেওঁলোকে যাতায়াত কৰি আছিলে। আৰু যোৱাকালি তেওঁলোকৰ দেহত কোভিড-19 ধৰা পৰাৰ পিছত এতিয়া সমগ্ৰ লখিমপুৰ জিলাখন গণসংক্ৰমণৰ ভয়ত ত্ৰস্তমান হৈ আছে। কিন্তু ইয়াৰ পিছতো যেন একাংশ লোকে বুজি নাপায় গণসংক্ৰমণ কি বা গণসংক্ৰমণৰ ভয়াৱহতাৰ বিষয়ে নাজানে যেন একাংশ লোকে। মই সেই দৃশ্য দেখুৱাম যে এইটো এটা অতি ভয়ংকৰ দৃশ্য। চাওক, বিহপুৰীয়াৰ ইণ্ডিয়ান বেংকৰ সন্মুখৰ দৃশ্য, আৰু এই অংশটোতে সেইকেইজন ড্ৰাইভাৰে আহি তেওঁলোকে গাড়ী ৰাখি বা এইসকল লোককো হয়তো বহুবাৰ যাতায়াত কৰাইছে। তাৰপিছতো কিন্তু এইসকল লোকৰ কোনো ধৰণৰ সচেতনতা নাই। তেওঁলোকে কেৱল বেংকলৈ আহি তেওঁলোকে পইচা ইয়াত উলিয়াবলৈ আহিছে, সেই কথাটো আমি জানো, প্ৰয়োজনীয় পইচা। কিন্তু তাতোতকৈ এই মুহূৰ্তত হয়তো বেছি প্ৰয়োজনীয় যে কৰোনাৰ পৰা কেনেদৰে হাত সাৰি থাকিব পাৰি, এই বিষয়ত কিন্তু তেওঁলোকৰ কোনো সচেতনতা নাই। আৰু লখিমপুৰ প্ৰশাসনৰ এই বিষয়ত কোনো ধৰণৰ হস্তক্ষেপ নথকাটো অতি পৰিতাপৰ বিষয়। যে এক কথা ক'বলৈ গ'লে এফালে যদি গণসংক্ৰমণৰ ভয়ত বহু লোক ঘৰৰ ভিতৰতে সোমাই আছে, আনফালে কিন্তু কেইজনমান মানুহে অজ্ঞ লোকে কেইটামান পইচাৰ জহত এনেদৰে তেওঁলোকে যি নীতি নিৰ্দেশনা আছে বা কৰোনাৰ কাৰণে ল'বলগীয়া সাৱধানতা সেইখিনি ভৰিৰে মোহাৰি আছে। আমাৰ হাতত থকা শেহতীয়া তথ্য অনুসৰি গাড়ী চালক আৰু হেণ্ডিমেনৰ ভিতৰত মিলন দেউৰী, উৎপল বৰা, লোহিত ভট্টাচাৰ্য আৰু পল্লৱ বৰাৰ দেহত কোভিড-19 ধৰা পৰিছে। তেওঁলোক কৰোনা পজিটিভ বুলি তেওঁলোকক ইতিমধ্যে প্ৰমাণ হৈছে, আৰু তেওঁলোকক কৰোনা যি হস্পিটেল আছে, কোভিড-19 হস্পিটেল আছে, তালৈকে তেওঁলোকক লৈ যোৱা হ'ব। কিন্তু মই আমাৰ দৰ্শকসকলক এইকাৰণে এই কথাটো ক'ব বিচাৰিছোঁ যে চাওক, এতিয়াও যেন লখিমপুৰত কৰোনা সংক্ৰমণ ৰোধৰ কাৰণে যেনেকুৱা সাৱধানতা ল'বলগীয়া আছিলে, প্ৰশাসনেই হওক বা সাধাৰণ লোকেই হওক, তাৰ কোনো ধৰণতে সেয়া পৰিলক্ষিত হোৱা নাই। এতিয়াও কিছুমান লোকে নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি আছে বা কৰোনাৰ কাৰণে ল'বলগীয়া যিখিনি সাৱধানতা আছে সেইখিনি কোনো কাৰণতে অৱলম্বন কৰা হোৱা নাই। মোৰ কাৰণে একাংশ সচেতন লোকো আছে। মই আপোনালোকক কথা পতাৰ পাছতে এটা কথা পাতিম, আপুনি অকণ ওচৰ চাপি আহিলে ভাল হ'ব। ইয়াত আপোনাৰ দোকান আছে নহয় জানো? যিকেইজনৰ গাত ধৰা পৰিছে কোভিড-19 তেওঁলোক আপোনালোকৰ এইফালে আহিছিলে নেকি? তেখেতসকলেতো এই বেংকৰ যিবিলাক মানুহ আহে অহা যোৱা নিজ সমষ্টিতে ভেটি খহিছে নেকি অতুল বৰাৰ? পুনৰ ৰাইজৰ ওখৰ বলি মন্ত্ৰী অতুল বৰা। বিনামূলীয়া খাদ্য সামগ্ৰী নদীত উটুৱাই প্ৰতিবাদ সাব্যস্ত কৰিলে ৰাইজে। লকডাউনৰ সময়ত বোকাখাত সমষ্টিত খাদ্য সামগ্ৰী বিতৰণ কৰিছিল মন্ত্ৰীজনে। বোকাখাতৰ বহিখোৱা অঞ্চলৰ প্ৰায় 60,000 পৰিয়ালক সামান্য খাদ্য সামগ্ৰী বিতৰণৰ অভিযোগ উত্থাপিত হৈছে। মৰি ধনশ্ৰী পঞ্চায়তত মন্ত্ৰীজন নোযোৱাকৈ খাদ্য সামগ্ৰী প্ৰেৰণ কৰিছিল। ৰাইজে খাদ্য সামগ্ৰী নদীত উটুৱাই প্ৰতিবাদ কৰি জৰাজীৰ্ণ পথ, দলং উন্নয়নৰ দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে 15 দিনত সমষ্টিটোৰ 3টা স্থানত মন্ত্ৰীজনে খাদ্য সামগ্ৰী বিতৰণত প্ৰবল প্ৰতিবাদৰ সন্মুখীন হ'বলগীয়া হৈছে। মন্ত্ৰী মহোদয় আমাৰ অতুল বৰা ডাঙৰীয়াই কোনো লিগিৰা পঠিয়াইছিলে, কি পঠিয়াইছিলে আমি নাজানো। তেখেতে আমাৰ ৰাইজৰ ওচৰলৈ আহিম বুলি কৈছিলে আৰু ৰাইজক আহি কিবা সাহায্য দিম বুলি কৈছিলে, কিন্তু আহি পিনে কি টোপোলা বনাই আনিছে আৰু এইবোৰ টোপোলা বাটতে পেলাই থৈ গুচি গৈছে। কোনো একো নাই। আৰু ৰাইজে আহিছিলে ইমান পানীত পৰি, আপুনি চাওক এয়া সাধাৰণ 2 এজাক বৰষুণতে এইটো ইমান পানী হৈ গ'ল। এতিয়া চবেই মানুহ পানীত তিতি যাব লগা হৈছে। তথাপিতো গাঁৱৰ ৰাইজে আমাৰ তেওঁ প্ৰতিনিধিজন আমাৰ আহিছে, আমাৰ প্ৰতিনিধিজন আহিছে বুলি তেওঁক আমাৰ 2 এজন আমাৰ যি অসুবিধা আছে 2 এটা কম বুলি তেওঁৰ লগত আমাৰ সাক্ষাৎ কৰিম বুলি আহিছিলে। ইমান আশা দেখাৰি আহিছিলে, আমাৰ অসুবিধাবোৰ জনাম বুলি আহিছিলে, কিন্তু তেওঁ নাহিলে। এইটো বহুত দুখ পাইছে সকলোৱে। আৰু আমি হ'ব পাৰো দুখীয়া, দিন হাজিৰা কৰি খাব পাৰো, কিন্তু এইবোৰ অতুল বৰা ডাঙৰীয়া খাব নে? এইবোৰ পিঁয়াজ খাব নেকি? এইবোৰ গেলা আলুবিলাক খাব নেকি?
নাৰেংগী ৰেল ষ্টেচনত ৰেলৰ পৰা জপিয়ালে 6 গৰাকীকৈ যাত্ৰী ডিমাপুৰৰ পৰা ধুবুৰী অভিমুখী আছিল আটাইকেইজন যাত্ৰী নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইল ধুবুৰী অভিমুখে আহি আছিল জপিয়াই নমা যাত্ৰীকেইজনক স্থানীয় ৰাইজে গটালে আৰক্ষী আটক কৰা লোককেইজন ধুবুৰী গোলকগঞ্জৰ আটক হৈছে নুৰ ৰছিদুল ইছলাম শহীদুল ইছলাম শেখ আফিউল শেখ ইউনিছ আলী শহীদুল শেখ আৰু মইনুল হক নাৰেংগী ৰেল ষ্টেচনত ৰেলৰ পৰা জপিয়াইছিল 4 গৰাকীকৈ যাত্ৰীয়ে আৰু এই 6 গৰাকী যাত্ৰীক ইতিমধ্যে স্থানীয় ৰাইজে ধৰি আৰক্ষী গটাই দিছে আটাইকেইজন যাত্ৰী নামনিমুৱা ব্ৰহ্মপুত্ৰ মেইলত আহিছিল ধুবুৰী অভিমুখে আহিছিল জপিয়াই নমা যাত্ৰীকেইজনক স্থানীয় ৰাইজে গটাই আৰক্ষী গটাই দিয়ে আৰু আটক কৰা লোককেইজন হৈছে ধুবুৰীৰ গোলকগঞ্জৰ ডিমাপুৰৰ পৰা একচুৱেলি যাব বোলে ধুবুৰী কিন্তু আমি চেক কৰা ভিত্তিত গম পালোঁ তেওঁলোকৰ কোনো টিকেট নাই কোনো অথৰাইজ নাই আনঅথৰাইজ ট্ৰেভেল কৰিছিলে যাৰ বিনিময়ত ইয়াতে তেওঁলোকে ডিটেইন হৈ থাকিব লগা হ'ল 4-1 লাইন ক্লিয়াৰ আমাৰ ব্ৰহ্মপুত্ৰ গাড়ীখন মানে 2-3 মিনিটৰ কাৰণে ইয়াতে ষ্টপেজ হৈছিলে তাৰপিছত দেখা গ'ল মানে ইয়াতে 4-5জনমান আনঅথৰাইজ পেচেঞ্জাৰ নামি গ'ল গাড়ীৰ পৰা তাৰপিছত আমাৰ ইয়াৰ লোকেল ল'ৰাখিনি আহি পেলাই ল'ৰাকেইজন ধৰি পেলাই আমাৰ ইয়াতে ৰাখি থৈ দিছে করোনা সংক্রমণের ভয়াবহতার মাজতে রাজ্যের স্বাস্থ্য খণ্ডৰ এটা উদ্বেগজনক খবৰ এবছৰ নহওঁতে ক্ৰমাৎ নৰক পুৰীলৈ পৰ্যবেক্ষিত হৈছে ডিফু মেডিকেল কলেজ হাস্পাতাল ডিএমচিএইচৰ ভিতৰে বাহিৰে কেৱল আৱৰ্জনাৰ দম চৌপাশে দুৰ্গন্ধময় আৰু অস্বাস্থ্যকৰ পৰিৱেশ এই প্ৰতিবেদন আগবঢ়ায় চিটি 18 পৰা বিদায় লৈছো নমস্কাৰ চিকিৎসালয় নহয় যেন নৰক পুৰীহে অস্বাস্থ্যকৰ পৰিৱেশত ৰোগী আৰু ৰোগীৰ অভিভাৱকৰ নৰক যন্ত্ৰণা চিকিৎসালয়ৰ দুৰৱস্থা দেখিলে ঘৃণাত নাক কুচাব আপুনিও সৰুসুৰা চিকিৎসালয় নহয় ডিফু মেডিকেল কলেজ হাস্পাতালত এই দুৰৱস্থা মুকলিৰ এবছৰ নহওঁতেই ভিতৰে বাহিৰে কেৱল অস্বাস্থ্যকৰ পৰিৱেশ ঔষধ দূৰৈৰ কথা পাবলৈ নাই সাধাৰণ বেজীৰ চিৰিঞ্জ এটাও শুনকচোন এইসকল ভুক্তভোগীৰ মুখেৰে পানী যে এৰিব সেই জায়গাটো ইমান ডুপ্লিকেট এনেকৈ চুই দিলে ভাঙি পৰি যায় পানীৰ টেপবিলাকতো চুই দিলে ভাঙি যায় এনেকুৱা হস্পিটেল বিল খাবলৈহে বনাইছে এইবোৰ নাই একো পোৱা তেনেকৈ দিছে 2টা টেবলেট দিছে বাকীটো চব বাহিৰৰ পৰা কিনিছোঁ আমি কোভিড আতংকৰ মাজতে ডিফু মেডিকেল কলেজ হাস্পাতালৰ চৌপাশে কেৱল দুৰ্গন্ধময় পৰিৱেশ চিকিৎসালয়খনৰ ভিতৰৰ মজিয়া শৌচাগাৰ বাথৰুমসমূহত কৰ্দৰ্যময় পৰিৱেশ বাহিৰৰ পৰিৱেশো চকু দিব নোৱাৰা অৱস্থা ইয়াৰ উপৰি ৱাৰ্ডসমূহত নাই পানী যোগানৰ ব্যৱস্থা এই আৱৰ্জনাসমূহ নিতৌ চাফা কৰিব লাগে যদিও গুৰুত্ব নাই চিকিৎসালয় কৰ্তৃপক্ষৰ মাত্ৰ 6-7 মাহতে ডিফু মেডিকেল কলেজ হাস্পাতালত বিৰাজ কৰা অস্বাস্থ্যকৰ পৰিৱেশক লৈ এতিয়া চিন্তিত আৰু শংকিত একাংশ ৰোগী আৰু ৰোগীৰ অভিভাৱক ৰোগ নিৰাময়ৰ বাবে আহি ৰোগী বা অভিভাৱকে দেশত পুনৰ নতুন ৰোগ লৈ যোৱাহে আশংকা এই সমস্যাসমূহক লৈ সুদুত্তৰ নাই অধ্যক্ষ ডাক্তৰ সুমিত হাগজেৰাৰ পেশেন্ট অকল নাথাকে এটেন্ডেন্স সবৰে গুচি আহে আৰু বাহিৰত যদি বোকা চোকা আহে বুঢ়ীত তেনেকুৱা গুচি আহে আৰু আমাৰ শ্বৰ্টেজ থকাৰ কাৰণে তেনেকুৱা ঘনাই পেলাই চাফাটো কৰিব পৰা নাই সেইটোও হয় তেনেকুৱাকৈ আপোনালোকে চাগে দেখোঁতে তেনেকুৱা দেখা পায় হাৰাঘাটৰ পৰা ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট